নমস্কাৰ এনি টকছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বভাৰ অৰ্পণ কৰিলে যোৰহাটৰ সাংসদ গৌৰৱ গগৈ আৰু দায়িত্বভাৰ অৰ্পণ কৰাৰ পিছতে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে কংগ্ৰেছৰ দলৰ হেনো ভাৰততকৈ পাকিস্তানৰ লগত সম্বন্ধ বেছি ভাল আৰু তাৰে প্ৰমাণ কৰিলে এই নিযুক্তি প্ৰক্ৰিয়া। আৰু 10 ছেপ্টেম্বৰত কংগ্ৰেছৰ পাৰ্টিক লগত লৈ এই উত্তৰ দিব লাগিব এতিয়া গৌৰৱ গগৈ। জনাই আছো সবিশেষ। গৌৰৱ গগৈক এপিচিচিৰ সভাপতিৰ দায়িত্ব দিয়াৰ পিছতে প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছৰ গোটেই এপ্ৰ'চটোৱে প্ৰ' পাকিস্তান। ভাৰততকৈ পাকিস্তানৰ লগত তেওঁলোকৰ সম্পৰ্ক বেছি। এই নিযুক্তিটোৱে তাকে আকৌ এবাৰ প্ৰমাণ কৰিলে। ভূপেন বৰা হিমন্ত বিশ্ব শৰ্মাৰ দৰে সৰু ঘৰৰ পৰা অহা মানুহে ৰাজনীতি কৰিব নোৱাৰে। মই ভূপেন বৰাক ভৱিষ্যতবাণী দিছিলো এপ্ৰিল মে মাহত ভাঙি দিব। নিৰ্বাচনৰ টিকট দিয়াৰ সময়ত নীলা তেজৰ মানুহৰ লগত লয়। আৰু 10 ছেপ্টেম্বৰত গোটেই কংগ্ৰেছৰ পাৰ্টিটোক লগত লৈ উত্তৰ দিব লাগিব গৌৰৱ গগৈ। এতিয়া পাৰ্টিটোক লৈয়ে ডুবিব গৌৰৱ গগৈ। গৌৰৱ গগৈক দায়িত্বভাৰ অৰ্পণ কৰা হল অসম প্ৰদেশ কংগ্ৰেছ সভাপতিৰ দায়িত্বভাৰ অৰ্পণ কৰা হল গৌৰৱ গগৈ। আৰু তাৰ পাছতে এতিয়া মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কংগ্ৰেছৰ গোটেই এপ্ৰ'চটোৱে প্ৰ' পাকিস্তান। ভাৰততকৈ পাকিস্তানৰ লগত হেনো সম্পৰ্ক বেছি ভাল কংগ্ৰেছৰ দলৰ। এই নিযুক্তিটোৱে তাকে আকৌ এবাৰ প্ৰমাণ কৰিলে। আৰু ভূপেন বৰা হিমন্ত বিশ্ব শৰ্মাৰ দৰে সৰু ঘৰৰ পৰা অহা মানুহে ৰাজনীতি কৰিব নোৱাৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মই ভূপেন বৰাক হেনো ভৱিষ্যতবাণী দিছিলো এপ্ৰিল মে মাহত ভাঙি দিব। নিৰ্বাচনৰ টিকট দিয়াৰ সময়ত নীলা তেজৰ মানুহক লগত লয় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। 10 ছেপ্টেম্বৰত গোটেই কংগ্ৰেছৰ পাৰ্টিটোক লগত লৈ উত্তৰ দিব লাগিব এতিয়া গৌৰৱ গগৈ। এতিয়া পাৰ্টিটোক লৈয়ে ডুবিব গৌৰৱ গগৈ বুলি এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ গোটেই এপ্ৰ'চটোৱে হেনো প্ৰ' পাকিস্তান আৰু ভাৰততকৈ পাকিস্তানৰ লগত সম্পৰ্ক বেছি ভাল কংগ্ৰেছ দলৰ। এই নিযুক্তিটোৱে তাকে প্ৰমাণ কৰিছে বুলি এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। মন্তব্য আছে, কি কৈছে শুনোৱা হওক। কংগ্ৰেছৰ যে গোটেই এপ্ৰ'চটোৱে প্ৰ' পাকিস্তান আৰু তেওঁলোকে যে ভাৰততকৈ পাকিস্তানৰ লগত তেওঁলোকৰ সম্পৰ্ক বেছি, এই নিযুক্তিটোৱে তাকে আকৌ এবাৰ প্ৰমাণ কৰিলে। দ্বিতীয়তে, কংগ্ৰেছত ভূপেন বৰাই হওক বা আন কোনোবাই হওক, হিমন্ত বিশ্ব শৰ্মাই হওক, ভূপেন বৰাই হওক, যিকোনো সৰু ঘৰৰ পৰা থকা মানুহ বা সৰু ঘৰৰ পৰা ওলোৱা মানুহ যে ইয়াত ৰাজনীতি কৰিব নোৱাৰে, সেই কথাটো আজিৰ নিযুক্তিটোৱে আকৌ এবাৰ প্ৰমাণ কৰিছে। মই আজিৰ পৰা কেইমাহমান আগতে দিলীপ শইকীয়া, মই, ভূপেন বৰা আমি একেলগে গুৱাহাটীৰ পৰা এখন ফ্লাইটত ঘূৰি গৈছিলোঁ। দিলীপ শইকীয়া সাক্ষী আছিল। তেতিয়া মই ভূপেন বৰাক কৈছিলোঁ যে তোমাক এপ্ৰিল মে মাহত ভাঙি দিব। আৰু আজি অলপ আগতে দিলীপ শইকীয়াই মোক ফোন কৰিছে যে দাদা আপুনি কেনেকৈ গম পাইছিলে। কাৰণ তেওঁলোকে যেতিয়া এটা সময় থাকে, যেতিয়া পাৰ্টিটো ভাঙি যায়, তাক ভাল কৰাৰ কাৰণে আপোনাৰ মোৰ দৰে সাধাৰণ ঘৰৰ মানুহক ব্যৱহাৰ কৰিব। যেতিয়া ইলেকশ্যন আহে, টিকেট দিয়াৰ সময় হয় বা অলপমান এটা কেণ্ডিডেটবিলাক ঘৰত অহা যোৱা কৰে, সেই সময়ত তেওঁলোকে এই নীলা তেজৰ মানুহক লগত লয়। কিন্তু আমাৰ কাৰণে এটাই ভাল যে এতিয়া 10 ছেপ্টেম্বৰত যিখিনি কথা প্ৰকাশ পাব, তাৰ পিছত মই ভাবোঁ যে গৌৰৱ গগৈ এজন ব্যক্তি হিচাপে আগতে উত্তৰ দিব লাগিলহেঁতেন, সংসদ হিচাপে উত্তৰ দিব লাগিলহেঁতেন। এতিয়া গোটেই পাৰ্টিটোক লৈয়ে ডুবিব। গতিকে ভাল কথা, আমাৰ কাৰণে সহজ হৈ গ'ল। পাৰ্টিটোক লৈয়ে ডুবিব, গতিকে আমাৰ কাৰণে বহুত সহজ হ'ব। চাওক, কংগ্ৰেছৰ যে গোটেই এপ্ৰ'চটোৱে প্ৰ' পাকিস্তান আৰু তেওঁলোকে যে ভাৰততকৈ পাকিস্তানৰ লগত তেওঁলোকৰ সম্পৰ্ক বেছি,
এই নিযুক্তিটোৱে তাকে আকৌ এবাৰ প্ৰমাণ কৰিলে। দ্বিতীয়তে কংগ্ৰেছত ভূপেন বৰাই হওক বা আন কোনোবাই হওক, হিমন্ত বিশ্ব শৰ্মাই হওক, ভূপেন বৰাই হওক, যিকোনো সৰু ঘৰৰ পৰা থকা মানুহ বা সৰু ঘৰৰ পৰা ওলোৱা মানুহ যে ইয়াত ৰাজনীতি কৰিব নোৱাৰে, সেই কথাটো আজিৰ নিযুক্তিটোৱে আকৌ এবাৰ প্ৰমাণ কৰিছে। মই আজিৰ পৰা কেইমাহমান আগতে দিলীপ শইকীয়া, মই, ভূপেন বৰা আমি একেলগে গুৱাহাটীৰ পৰা এখন ফ্লাইটত ঘূৰি গৈছিলোঁ। দিলীপ শইকীয়া সাক্ষী আছিল। তেতিয়া মই ভূপেন বৰাক কৈছিলোঁ যে তোমাক এপ্ৰিল মে মাহত ভাঙি দিব। আৰু আজি অলপ আগতে দিলীপ শইকীয়াই মোক ফোন কৰিছে যে দাদা আপুনি কেনেকৈ গম পাইছিলে। কাৰণ তেওঁলোকে যেতিয়া এটা সময় থাকে, যেতিয়া পাৰ্টিটো ভাঙি যায়, তাক ভাল কৰাৰ কাৰণে আপোনাৰ মোৰ দৰে সাধাৰণ ঘৰৰ মানুহক ব্যৱহাৰ কৰিব। যেতিয়া ইলেকশ্যন আহে, টিকেট দিয়াৰ সময় হয় বা অলপমান এটা কেণ্ডিডেটবিলাক ঘৰত অহা যোৱা কৰে, সেই সময়ত তেওঁলোকে এই নীলা তেজৰ মানুহক লগত লয়। কিন্তু আমাৰ কাৰণে এটাই ভাল যে এতিয়া 10 ছেপ্টেম্বৰত যিখিনি কথা প্ৰকাশ পাব, তাৰ পিছত মই ভাবোঁ যে গৌৰৱ গগৈ এজন ব্যক্তি হিচাপে আগতে উত্তৰ দিব লাগিলহেঁতেন, সংসদ হিচাপে উত্তৰ দিব লাগিলহেঁতেন। এতিয়া গোটেই পাৰ্টিটোক লৈয়ে ডুবিব। গতিকে ভাল কথা, আমাৰ কাৰণে সহজ হৈ গ'ল। পাৰ্টিটোক লৈয়ে ডুবিব, গতিকে আমাৰ কাৰণে বহুত সহজ হ'ব। চাওক, কংগ্ৰেছৰ যে গোটেই এপ্ৰ'চটোৱে প্ৰ' পাকিস্তান, আৰু তেওঁলোকে যে ভাৰততকৈ পাকিস্তানৰ লগত তেওঁলোকৰ সম্পৰ্ক বেছি, এই নিযুক্তিটোৱে তাকে আকৌ এবাৰ প্ৰমাণ কৰিলে। দ্বিতীয়তে কংগ্ৰেছত ভূপেন বৰাই হওক বা আন কোনোবাই হওক, হিমন্ত বিশ্ব শৰ্মাই হওক, ভূপেন বৰাই হওক, যিকোনো সৰু ঘৰৰ পৰা থকা মানুহ বা সৰু ঘৰৰ পৰা ওলোৱা মানুহ যে ইয়াত ৰাজনীতি কৰিব নোৱাৰে, সেই কথাটো আজিৰ নিযুক্তি